সালা কুকুর ডাবল ডাবল দেখা না পাবে নাকি? এবোৰ আমাৰ ডেড বডি হয়। আমি মৰিলো তোৰ খবৰ আছে নে নাই? আমি মৰিলো কৈছিলো নে কিবা বিপদ হ'ব বুলি? স্বৰ্গত কোনোবা আছে নে? ওয়েলকাম টু স্বর্গ। আহক আহক, স্বর্গলৈ আপোনালোকক স্বাগতম। यारा ओ यारा दिल तूने मारा जाने क्या रंग लाएगा पर 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 पा। ধুনীয়া ধুনীয়া। ৰাতিপুৱা খুব ভাল মুডত আছা দেখোন, গান চান মাৰি আছা। কিবা ভাল খবৰ চবৰ আছে নেকি? একো ভাল খবৰ নাই, এনে গান মাৰিব মন গৈছে গান মাৰিলো আৰু, তাতেনো কি হ'ল? একোতো হোৱা নাই, তথাপিও সুধিলো আৰু। বেয়া পাইছা নেকি সোধাৰ কাৰণে? নাই নাই, বেয়া পোৱা নাই। বেয়া কিয় পাম আৰু? এই গান মাৰি থকা বেলেগহে কাৰণ আছে। কিবা দেখোন পকা বগৰী কোনাই আছে। পকা বগৰী মানে কি খাই আহিছ কচোন তই ৰাতিপুৱা ঘৰৰ পৰা? কোনে? মইনে? মই একো খাই অহা নাই আকৌ, কিনো খাই আহিম? চাহ জণ্ডিছ, আমি কিন্তু বহুত দিন পিছত ফুৰিব ওলাইছো এনেকে গাড়ীত। একো উল্টা পাল্টা নকৰিবি দে তই। সঁচা কথা কচোন, কি খাই আহিছ? নকৰা কিয় তই? হয়নে? মই অকমান আহোঁতে মানে 20 টকাৰ অলপ কিবা খাই আহিছিলো, মানে গেলা পানী খাই আহিছিলো, সেইকাৰণে গোন্ধাই আছে। হা? তই মদ খাই পিনে গাড়ী চলাই আছ নেকি? চলালো আৰু, তাতেনো কি হ'ল? তহঁতেতো আনন্দ পাই আছা, মজা পাই আছা, মনে মনে যাই থাকছো মোৰ লগত। চালা কুকুৰা পোৱালি, তোৰ কাৰণে যদি কিবা ঘটনা ঘটিব লাগে ন, চাবি তোক সোধাই নেৰো কিন্তু। মদ খাই গাড়ী চলাই আছ, মদাই চালা, মাতাল চালা, লাজ নালাগে তোৰ? ইয়াত নক লাজ কৰিব লগা কিডালনো আছে? দে দে, এই মদ খাই গাড়ী কিন্তু বৰ ধুনীয়া চলাই আছে, একেবাৰে 100ত গৈ আছে, বঢ়িয়া লাগি আছে। দে দে, চলা আৰু জোৰে চলা। চালা কুকুৰহঁত, 100 স্পীড কি কম স্পীড নেকি? ইমান জোৰে নাযাবি, মোৰ খুব ভয় লাগিছে। কিবা যদি ঘটনা ঘটে, লাহে যা। নাই নাই, জোৰে যা। তহঁতৰ হাল্লাত কিন্তু মোৰ মূৰ ঘূৰাইছে দেই, মই আগফালে একোৱে দেখা নাই। ঐ আগফালে ট্ৰাক আহিছে, চাবি। কুকুৰহঁত চা, মই কৈ আছিলো নে কিবা ঘটনা ঘটিব? এই চা, আমি মৰিয়ে থাকিলো। মোৰ নিচাৰে ফাটা নাই অ'। মৰাৰ পিছতো মই চব ডাবল ডাবল দেখা পাই আছো। চালা কুকুৰ ডাবল ডাবল দেখা নাপাবি নেকি? এইবোৰ আমাৰ ডেড বডি হয়। আমি মৰিলো তোৰ খবৰ আছে নে নাই? আমি মৰিলো কৈছিলো নে কিবা বিপদ হ'ব বুলি? দে মৰিলো যদি মৰিলো আৰু, এতিয়া আমি স্বৰ্গৰ ফালে যোৱা ভাল হ'ব। ইছ ইমান বেয়াকে এক্সিডেণ্ট হ'ল, মৰিল চাগে এইকেইটা। সেইটোৱে ছাৰ, মই পাকঘৰত কাম কৰি আছিলো, ইমান বেয়াকে ছাৰ হৈছে ধাম কৰি পিনে। মই ভাবিলো কিনো হ'ল, এতিয়া ইয়াতে আহিছা, এক্সিডেণ্টে হ'ল দেখোন। তাকেইতো। বাইদেউ বাদ দিয়ক, এইবোৰ সদায় ঘটি থকা ঘটনা। মৰিল এইকেইটা পষ্টপন কৰিব লাগিব। আপুনি ঘৰত যাওক গৈ, ইয়াতে ৰখি থাকি লাভ নাই। চালিনে, এই সৰু ভুলৰ কাৰণে আমি এতিয়া মৰিব লগা হ'ল। পুলিচেও কৈ থৈ গ'ল মৰা বুলি, এতিয়া ইয়াতে থাকি লাভ নাই। ঐ স্বৰ্গটো কোনফালে ক? একদম চিধা যাই থাক, স্বৰ্গ পাই যাবি। তহঁতে যা, মই অকমান দেৰিকে গৈ আছো। তই আকৌ ক'ত যা? তইও বল। মই যাম নহয়, অকমান কাম আছে, সেই কামটো কৰি যাই আছো। দে আমি যাওঁগৈ বল। এইটোৱে স্বৰ্গ নেকি? ইমান অন্ধকাৰ দেখোন ইয়াতে। হ'ব পাৰে দেই এইখনে স্বৰ্গ, কিন্তু নাজানো পাই ইমান অন্ধকাৰ কিয়। তই জানিব লাগে ইয়াতে কিয় অন্ধকাৰ, তই দেখোন গোটেইখিনিয়ে জান। মই কি সদায় স্বৰ্গত আহি থাকো নেকি? মই যে জানিম। সেইটো হয় দেচোন, তইনো ক'তনো সদায় স্বৰ্গত আহা। পিছে স্বৰ্গ দেখোন খালী, ইয়াতে কোনেও নাই দেখোন। মানুহ নাই নেকি? স্বৰ্গত কোনোবা আছে নে? ওয়েলকাম টু স্বর্গ। আহক আহক, স্বর্গলৈ আপোনালোকক স্বাগতম। পিছে আপুনি কোন ধৰিবই নোৱাৰিলো যে? মইনে? মই হলো চিত্ৰগুপ্ত, আমাৰ যমৰাজ ছাৰৰ পিয়ে। হয় নেকি? চিত্ৰগুপ্তকে আমি বুঢ়া বুলিহে ভাবিছিলো। আপুনি দেখোন একদম হিৰো নিচিনা দেখাত। নহয় ৰবা, অকমান জিম টিম জইন কৰিছো, অকমান ফিটেড থাকিব লাগে ন। পিছে কোৱাচোন, তোমালোকে কেনেকে মৰিলা? কিনো কম, আমাৰ এজন মাতাল বন্ধু আছিল। সি মদ খাই গাড়ী চলালে, গাড়ীটো এক্সিডেণ্ট হৈ মৰি থাকিলো আমি গোটেই কেইজন। ইছ বেয়া লাগিল শুনি। তোমালোকৰ নিচিনা সৰু ল'ৰা এক্সিডেণ্ট হৈ ইমান সোনকালে মৰিয়ে থাকিলা। তাকেতো, কিনো কম আৰু, চব ভাগ্যৰে খেলা আৰু। পিছে যমৰাজ ছাৰক দেখা নাই যে? যমৰাজ ছাৰ নাই নেকি? বছ আছে ৰবা। তেখেতে তাৰমানে গৰমৰ বন্ধ ছুটিৰ কাৰণে 4 দিন মানৰ কাৰণে ঘৰত গৈছিল। আজিয়ে আহিছে, আহিব ৰবা। ভিতৰত যাব লাগিব নেকি? ভিতৰত যাব নালাগে, মই আহি আছো তোমালোকৰ সন্মুখত। আপুনিয়ে যমৰাজ নেকি? পিছে কি
মোক কি ছাগলী বেপাৰীৰ নিচিনা দেখিছে নেকি? নহয় মানে আমাৰ পৃথিৱীত চিনেমা এখন আছে, এই বেটমেন চিনেমাখনৰ নাম। সেই চিনেমাখনৰ হিৰো নিচিনা দেখা গৈছে আপোনাক। বেটমেন। যোৱা বছৰ মই পৃথিৱীলৈ গৈছিলোঁ, তাতে গৈ পিনে বেটমেনখন চালোঁ। এই চিনেমাখন খুবেই ভাল লাগিল, সেইকাৰণে আহোঁতে এই বেটমেনৰ কাপোৰযোৰ কিনি লৈ আহিলোঁ। এইযোৰে পিন্ধি থাকোঁ আৰু ইয়াতে। পিছে কোৱাচোন, তোমালোকে কেনেকে মৰিলা, কিয় আহিলে ইয়াতে, কেনেকে আহিলা? কি কম যমৰাজ ছাৰ, আমাৰ এজন মাতাল বন্ধু আছে। সি মদ খাই পিনে গাড়ী চলালে, গাড়ীখন এক্সিডেণ্ট হৈ গ'ল, আমিও মৰি থাকিলো আৰু। কথাটো শুনি পিনে বেয়া লাগিল, কি কৰিবা, ভাগ্যত যি লিখা আছে সেইটোৱে হ'ব আৰু। পিছে মাতাল বুলি কওঁতে মই পৃথিৱীৰ এজন বন্ধুৰ কথা মনত পৰিল। সিও এনিটাইম মাতাল হৈয়ে থাকিছিল, কিন্তু সি মানুহজন খুবেই ভাল আছিল। মোৰ এজন ভাল বন্ধু হৈ গৈছিল সি। অনবৰতে গান এটা মাৰি আছিল কিবা, গানটো কি আছিল বা, ইয়াৰা অ ইয়াৰা দিল তুনে মাৰা, यारा ओ यारा दिल तूने तोड़ा जाने क्या रंग लाएगा para 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 para। এইজনেই মোৰ বন্ধু। কিয় ভাই, তই ইয়াতে কি কৰি আছ তই? তই ইমান সময় ক'ত আছিলি কচোন? মই ৱাইন শ্বপ বিচাৰি গৈছিলো, ক'তো ৱাইন শ্বপ নাপালো। এই গাঁও এখনত গ'লো, তাতে 20 টকাৰ আকৌ গেলা পানী খাই আহিলো। চালা কুকুৰ, তই ইয়াতো এইবোৰ কৰিব নেৰা, পাপত মৰিবি তই। জম দাদা, কি কম, ৰাতিপুৱা আমি তিনিও গাড়ীখনলৈ ওলাই আহিছিলো, আহি থাকোঁতে ট্ৰাক এখনে মাৰি দিলে, মাৰি এক্সিডেণ্ট হৈ গ'ল, বেয়াকে আমি মৰিয়ে থাকিলো আৰু। তহঁতে ভুলতে মৰিলি, তহঁতৰতো মৰা বয়স হোৱাও নাছিল। পিছে জম দাদা, আপুনি ইচ্ছা কৰিলে সকলো কৰিব পাৰে, আমাক জিন্দা কৰি দিয়ক না আকৌ। ইচ্ছা কৰিলে সকলো কৰিব নোৱাৰি নহয়। চাওক না জম দাদা, চিত্ৰগুপ্ত ছাৰে কি কৈ আছে, এখেতে একোৱেই নাজানে। আপুনি ইচ্ছা কৰিলে সকলো হ'ব, জিন্দা কৰি দিয়ক না। ঠিক আছে জিন্দা কৰি দিম দিয়া। পিছে তোমালোকে কথা দিব লাগিব, নেক্সট টাইম যাতে আকৌ মদ খাই পিনে গাড়ী চাড়ী নচলোৱা। কথা দিছো জম দাদা, আৰু কেতিয়াও গাড়ী নচলোৱা মদ খাই পিনে। ঠিক আছে তোমালোকে যোনফালে আহিছিলা সেইফালে গুচি যোৱা। তোমালোকে নিজে নিজে জিন্দা হৈ যাবা পৃথিৱীলৈ ঘূৰি যাই থাকোঁতে। ঠিক আছে জম দাদা, বাই বাই, আকৌ লগ পাম কেতিয়াবা পৃথিৱীত। ঠিক আছে, ভালকে যাবা।